নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ দুৰ্নীতি দেখিলেই পোনপটীয়াকৈ অভিযোগ দিব পাৰিব মন্ত্ৰীক এবাৰ মন্ত্ৰীয়ে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ দুৰ্নীতি দেখিলেই মন্ত্ৰীক হোৱাটছএপৰ জৰিয়তে অভিযোগ দিব পাৰিব দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া কঠোৰ স্থিতি মন্ত্ৰী অশোক সিংহলৰ সবিশেষ দৰ্শকসকলৰ বাবে জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দুৰ্নীতি দেখিলে অভিযোগ দিয়ক মন্ত্ৰীয়ে মুকলি কৰিলে বিশেষ হেল্পলাইন নম্বৰ দুৰ্নীতি দেখিলে অভিযোগ দিয়ক 9435048924 এই নম্বৰত অশোক সিংহলে নিজেই দিলে এটা হোৱাটছএপ নম্বৰ অপৰাধী আৰু দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে দুৰ্নীতিগ্ৰস্ত বিষয়া সলনি হ'বলৈ 15 দিনৰ সময়সীমা বান্ধি দিলে অশোক সিংহলে ধুবুৰীৰ দুৰ্নীতি নিয়ন্ত্ৰণ কৰিবলৈ এটা কঠোৰ মন্ত্ৰী অশোক সিংহল ইতিমধ্যে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰ ধুবুৰীত উপস্থিত হ'ল অশোক সিংহল আৰু ধুবুৰীত উপস্থিত হৈ দুৰ্নীতি নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে সিংহল আৰু ধুবুৰীত দুৰ্নীতি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ মুকলি কৰিছে এই বিশেষ হোৱাটছএপ নম্বৰ সংবাদ মাধ্যমৰ আগত হোৱাটছএপ নম্বৰ জনাই মন্ত্ৰীগৰাকীয়ে কয় যে হোৱাটছএপ নম্বৰত দুৰ্নীতি দেখিলে আপুনি অভিযোগ দিয়ক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মন্ত্ৰীগৰাকী পুনে পুনে এই মুহূৰ্তত সিংহলৰ সেই বিশেষ সংবাদ মেল আগবঢ়াইছো 924 নম্বৰটো লৈ লওক যি দুৰ্নীতি পায় আপোনালোকে মোৰ তাত পঠাই দিব আৰু জিলাখনত মাজে সময়ে যি ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হয় মাজে সময়ে ধুবুৰী জিলালৈ আহিছিলোঁ কেইবাটা ধৰ্মীয় স্থানতো মই গ'লোঁ আশীৰ্বাদ ল'লোঁ বৰ্ডাৰত এটা গাঁও আছে যিটো ফেন্সিঙৰ বাহিৰত আছে তাতেও খবৰ ল'লোঁ জ্যেষ্ঠ নাগৰিকসকলৰ লগতো কথা পতা গ'ল আৰু জিলা বিজেপিয়ে ধুনীয়া এটা মিটিং ৰাখিছিল তাতো অংশগ্ৰহণ কৰিলোঁ আজি ৰাতিপুৱা মেডিকেল কলেজত গ'লোঁ আৰু ডিচি অফিচত প্ৰত্যেকটো বিভাগৰ আজি সমীক্ষা কৰা গ'ল বহুতখিনি ইম্প্ৰুভ হৈছে বিভাগবোৰ আৰু বিভাগবোৰ ইম্প্ৰুভ হোৱাৰ প্ৰয়োজন আছে চৰকাৰী কৰ্মচাৰী ৰাইজমুখী হ'ব লাগিব আৰু চৰকাৰে যিটো সংকল্প পত্ৰ দিছিলে এই সংকল্প পত্ৰ মতে সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব সুৰক্ষিত অসমৰ অৱধাৰণাত সুৰক্ষিত ধুবুৰীও আছে ধুবুৰী যেতিয়ালৈ সুৰক্ষিত নহয় অসমখনো সুৰক্ষিত নহয় এই চিন্তা মই প্ৰকাশ কৰিছোঁ সুৰক্ষিত বিকশিত অসমৰ বাবে সুৰক্ষিত বিকশিত ধুবুৰী এই চিন্তাৰে বিভাগবোৰে কাম কৰিব লাগে আৰু অহা দিনবোৰত আপোনালোকে চাব বিভাগবোৰ এই চিন্তাৰে কাম কৰিব ধুবুৰী জিলাত থকা মানুহখিনিকো মই ক'ব খুজিছোঁ জলাশয় বনাঞ্চল বেদখল নকৰিব যদি এইবিলাক বেদখল কৰে তেতিয়াহ'লে বেদখল মুক্ত কৰাৰ কাৰণে আমি কাম কৰিব লাগিব জিলাত বহুতখিনি প্ৰয়োজন আছে অহা দিনবোৰত লাহে লাহে এই বাঞ্ছনীয় কামবোৰ আমি কৰি যাম আইন শৃংখলা হাতত ল'লে চৰকাৰ কঠোৰ হাতৰে দমন কৰিব এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হয় আগে পিছে চাই থৈছে মানুহে মই ভাবোঁ ভৱিষ্যত আইন শৃংখলা হাতত লোৱাৰ কোনো কাম কোনো মানুহে যেন নকৰে এইটো আশা কৰিম ধুবুৰী জিলা আপুনি এটা ষ্টেটমেণ্টত 15 দিনৰ এটা সময়সীমা বান্ধি দিছিলে আচলতে কি উদ্দেশ্য আছে আৰু উদ্দেশ্যবিলাক এতিয়া মই যদি আপোনাকে কৈ দিওঁ বিষয় মানে ৰাইজক কি ক'ম 15 দিন যাব দিয়ক তাৰপিছত মই কৈ দিম কি উদ্দেশ্য আছিলে কিন্তু কামবোৰ হ'ব লাগিব এই ঢিলা ঢালা হৈ আছে এক্সকিউজ দি থাকিলে নহ'ব ৰাইজে লাখ লাখ ভোট দি আমাক জিকাইছে কাম কৰাৰ কাৰণে আমিও বিনম্ৰতাৰে কাম কৰিব লাগিব কথা কম ক'ব লাগিব কাম বেছি কৰিব লাগিব 100% 15 দিনৰ সময় দিছোঁ 15 দিনৰ ভিতৰত যদি চিজিল নকৰে তেতিয়া বিপদ আছে চিকিৎসা বিষয়া চিকিৎসা কৰ্মচাৰীসকলেও সেৱাভাৱেৰে কাম কৰিব লাগে আৰু সমাজক তেখেতসকলে দিয়া সেৱাটোক
সহজভাৱে গ্ৰহণ কৰিব লাগে আৰু লাহে লাহে সেৱাটো আমি উন্নত কৰিম আৰু উন্নত কৰিম আৰু নতুন টেকন'লজি আনিম সময়মতে কৰাৰ চেষ্টা কৰিম লাহে লাহে পৰিৱেশবাদ বদলি কৰি লৈ যাব লাগিব প্ৰেছ কনফাৰেন্সত মই কথা কৈ দিলে কামটো হৈ নাযায় আপুনি প্ৰশ্ন কৰিলে মই উত্তৰ দিলোঁ তাত সমস্যাৰ সমাধান নাই সমস্যাৰ সমাধান ষ্টেক হোল্ডাৰৰ লগত বহি কথা পাতি তেওঁলোকৰ চিন্তাৰ যিটো প্ৰক্ৰিয়া তাত পৰিৱৰ্তন আনিব লাগিব আজিও ৰাতিপুৱা মই ক'লোঁ মেডিকেল কলেজত যে এটা খুব পবিত্ৰ কাম আপোনালোকে কৰি আছে যে মানুহৰ আৰোগ্য ৰখাৰ চেষ্টা কৰি আছে ইয়াত অলপ সেৱাভাৱ যদি লৈ আহে আপুনি চাব যে কোৱালিটি অফ ছাৰ্ভিচ ভাল হৈ গ'ল মানুহৰ তাত আপোনালোকৰ সন্মান বৃদ্ধি পালে আৰু চৰকাৰকো মানুহে ভাল পোৱা হ'ব কিন্তু এই প্ৰক্ৰিয়াটোতো মই কথা কৈ দিলে নহ'ব কৈ থাকিব লাগিব মানুহে বুজিব লাগিব লাহে লাহে পৰিৱৰ্তন হ'ব একেদিনাও নহয় চ' we will try our best চলিটো আছে বাবু প্ৰক্ৰিয়া যোৱাবাৰতো 1.5 লাখ বিঘা হৈছিলে এবাৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ বিঘাৰ মানে সপোন চাই আছে ধুবুৰীৰ অংশ এটাতো থাকিব লাগিব ধুবুৰী অসমত হয়নে নহয় এই 5 লাখ বিঘাটো 50,000 ধুবুৰীও দিব লাগিব এতিয়া শিৱসাগৰতো ইনক্ৰচমেণ্ট নাই যোৰহাটতো ইনক্ৰচমেণ্ট নাই ধেমাজিততো ইনক্ৰচমেণ্ট নাই ইনক্ৰচমেণ্ট যে আছে তো এইবিলাক মানে গোৱালপাৰা বৰপেটা ধুবুৰী এইবিলাক এৰিয়াতে আছে দিয়ক আজিৰ কাৰণে ইমানটোতে ৰাখক আপোনালোক সকলো কোন ডিপাৰ্টমেণ্টত আপুনি বেছি তেনেকৈ মই আঙুলিয়াই দিব খোজা নাই যে বিশেষকৈ ক'ত অসুবিধা পালোঁ প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে ইম্প্ৰুভমেণ্টৰ স্ক'প আছে ক'ৰবাত 10% ইম্প্ৰুভমেণ্টৰ স্ক'প আছে ক'ৰবাত 50% ইম্প্ৰুভমেণ্টৰ স্ক'প আছে ইম্প্ৰুভমেণ্ট চবতে কৰা যায় আজি মই কথাখিনি কৈছোঁ 3 মাহ সময় লৈছে 100 দিনৰ সময় লৈছে 100 দিনৰ ভিতৰত এই মানুহখিনিয়ে নিজৰ কাম কৰিব 100 দিন পিছত আকৌ সমীক্ষা হ'ব গৰাখহনীয়াৰ এটা বহুত জ্বলন্ত সমস্যা আছে জ্বলন্ত সমস্যাটো ইমান ডাঙৰ ডাঙৰ নদী আছে গৰাখহনীয়া হৈ থাকিব মানুহবিলাকে মানে নদীৰ কাষৰ মাটি যদি বেদখল কৰে গৰাখহনীয়া হোৱাটো স্বাভাৱিক মানুহে বুজিব লাগিব যে গৰাখহনীয়া কিয় হৈছে